এৰেষ্ট কৰিব লাগে মই নকওঁ ক'লেতো বেয়া হ'ব কথাটো মাদানী বাংলাদেশ পাকিস্তান যে এনেকুৱা ষ্টেটমেণ্ট দিয়ক প্ৰথম কথা দ্বিতীয় কথা তেওঁ অসমৰ মানুহক যেনেকৈ কোৱা হুইজ মাদানীক ইমিডিয়েট তেওঁৰ ওপৰত একশ্যন হ'ব লাগে আইনগত হ'ব লাগে আৰু তেওঁক পঠাই দিব লাগে হয় বাংলাদেশ নহয় পাকিস্তান নহয় আফগানিস্তান ভাৰত চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা নিশ্চয় ল'ব কংগ্ৰেছেতো দলিচা পাই দিছে না কংগ্ৰেছে আকৌ ৱেলকাম কৰিছে কাৰণ এইটোৱে প্ৰমাণ তেওঁলোক জাতি বিদ্বেষী অসম বিৰোধী অসমীয়াৰ বিৰোধী কংগ্ৰেছ দলটো আৰু সেইকাৰণে মাদানী পক্ষত বিৰোধী দলপতি সেয়াতো কৈছো যে বিৰোধী দলপতি এলপি যোগ্য লিডাৰ হৈছিল দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে মাদানী তেওঁ ৱেলকাম কৰিছে আমি ধিক্কাৰ দিছোঁ কংগ্ৰেছ দল এই কেৰেক্টাৰৰ পৰা ওলাই যাব লাগে কংগ্ৰেছ দলে সদায় জাতিক প্ৰতাৰণা কৰিলে সদায় জাতিক মিছকাত হ'লে সদায় জাতিৰ বিৰোধী থাকিলে আৰু এতিয়াও বিৰোধীত আছে কিছুমান মানুহে যেতিয়া বিৰোধী থাকে তেতিয়া জাতিৰ প্ৰতি দয়া প্ৰেম উপজয় কিন্তু কংগ্ৰেছ দলৰ সেইখিনিও অনুভূতি নহ'ল সেইখিনিও তেওঁলোকৰ নিৰ্লজ্জভাৱে হেৰি নকৰিলে যে মাদানী নিচিনা এজন সাম্প্ৰদায়িক ব্যক্তিক আমি হেৰি নকৰোঁ তাৰমানে কংগ্ৰেছ দলৰ সাম্প্ৰদায়িক দল মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব বুলি কৈছে নিশ্চয় কৰিব মুখ্যমন্ত্ৰী মহোদয় যিটো কৈছে আমচু হুকিয়নি দিছে উচ্ছেদত যিবিলাক মুছলমান বিধায়কে সমৰ্থন আমচু মানে কি আমচু ফুল ফৰ্মটো কওকচোন তেওঁলোক সংখ্যালঘু নহয় সংখ্যাগুৰু নট মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন মেজৰিটি ষ্টুডেণ্ট ইউনিয়ন কাৰণ তেওঁলোকে এনক্ৰচমেণ্ট কৰিলে আনঅথৰাইজ আমাৰ অকুপাইড কৰিলে ফৰেষ্ট লেণ্ড হওক আমাৰ যি কেটল গ্ৰেজিং হওক ভিজিআৰ পিজিআৰ অল গোটেই সকলো তেওঁলোককে লাগে কিন্তু তেওঁলোকে জনা দৰকাৰ যে ভাৰতীয় জনতা পাৰ্টি নামৰ এটা পাৰ্টিৰ দ্বাৰা চালিত এখন চৰকাৰ অসমত আৰু ভাৰতবৰ্ষত আছে আমচুৰ সেই দাদাগিৰি ইয়াত নচলিব মই কৈছোঁ তাৰমানে বাংলাদেশ পাকিস্তান গৈ তেনেকুৱা মন্তব্য দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত